Hello everyone, welcome to my new mini vlog. আমাৰ ফাইনেল ইয়াৰ প্ৰজেক্টৰ কাম বহুতেই বেছি বাকী আছে। সেয়ে ভাবিলো যে আজি মোৰ ৰুমতে প্ৰজেক্টৰ কাম কৰো। আবেলি প্ৰায় 4টামান বজাত অঞ্জিতা আমাৰ হোষ্টেললৈ আহিলে। আহাৰ লগে লগে আমি ধুনীয়াকৈ প্ৰজেক্টৰ কামত লাগি গলো। অলপ সময় কাম কৰাৰ পিছত ভাবিলো পেট পূজা কৰি লওঁ। তাৰ বাবে মই বনালো মেগী অলপমান। অঞ্জিতা নিজেও খানা বনোৱাত বহুত এক্সপাৰ্ট। কিন্তু মই তাইক আজি ক'লো যে তুমি মোৰ কুকিং স্কিলছ চোৱা। বাৰু ৰিভিউটো ভালেই দিলে তাই মোক। এতিয়া মই নিজেও টেষ্ট কৰি চাওঁ এবাৰ। এইজনীয়ে বোলে হেনো ইমানকে মেগী খাব নোৱাৰে, সেয়েহে মোৰ বাতি দি দিছে মেগী অলপ। বাৰু পেট পূজাও হৈ গ'ল আমাৰ আৰু কামো অলপমান আগবঢ়াই থলো। এতিয়া আমি অলপমান ওলাই যাওঁ বুলি ভাবিছো। ওলাই যাওঁ মানে কি আৰু খুৰা দোকানত বজাৰ অলপমান আছে আমাৰ। খোজকাঢ়ি কাঢ়ি কথা পাতি আমি খুৰা দোকান আহি পালো। খুৰা দোকানত আকৌ মই গাৰ্গীক লগ পালো। তাই বোলে হেনো জিমৰ পৰা আহিছে। জিমৰ পৰা আহি বাহিৰে বাহিৰে তাই খুৰা দোকানত সোমালে বজাৰ কৰিবলৈ। বাৰু মোৰনো বজাৰ কি আৰু মেগী শেষ হৈছে তাকে কিনিবলৈ আহিছো। ৰিচাই আকৌ বস্তুবোৰ খুচুৰি ফুৰিছে কি কিনিব কি নিকিনিব বুলি। 4 বছৰে ইমান বস্তু কিনি কিনি খুৰাক আমি কমতি ধনী কৰোৱা নাই দেই। বস্তু কিনাৰ লগতে খুৰাৰ লগত আমি অলপ সময় কথাও পাতিলো। সকলো বস্তুবোৰ কিনা হৈ গ'ল। এতিয়া আমি চবে হোষ্টেল যাওঁ। আজিলৈ